আজি আহিছোঁ গোলাঘাট টাউনতে থকা এখন ধুনীয়া ৰেষ্টুৰেণ্টলৈ আৰু এই ৰেষ্টুৰেণ্টখন আছে গোলাঘাট 10 কোম্পানীৰ ফ্ৰণ্টতে আৰু এই ৰেষ্টুৰেণ্টখনলৈ কোনে কোনে আহিছে আগতে কমেণ্ট কৰি জনাব। হয়, আজি আমি আহিছোঁ গোলাঘাট ধোৱাচাং এথেনিক কিটচেনলৈ আৰু আহিয়ে পিছে মোক ইয়াৰ কৰ্ণাৰটোৱে বাৰুকৈ আকৰ্ষিত কৰিলে আৰু যিহেতুকে মই প্লাণ্টছ লাভাৰ সেয়েহে প্লাণ্টছ কেইজোপা দেখি মই ৰ'ব নোৱাৰিলোঁ, সেয়েহে ক্লিপ এটা লৈ থ'লোঁ আৰু তাৰপিছত ইয়াৰ ইণ্টৰটো নকলেও হ'ব, দেখি গম পাইছে চাগে পূৰা পিচফুল আৰু একদম এটা ঠাণ্ডা পৰিৱেশ। যিহেতুকে গৰম পূৰা মাৰি আছে সেয়েহে আমি আহি ইয়াত অকণমান জিৰাই ল'লোঁ আৰু আমি অৰ্ডাৰ দিছিলোঁ ভেজ থালি। তাৰপিছত আমাৰ থালিও আহি পালে আৰু থালিৰ আইটেমবিলাক দেখিছেই নহয় আপোনালোকে, বহুতখিনি আইটেম দিছে। তাৰপিছতে এয়া খোৱা আৰম্ভ কৰি দিলোঁ আৰু ইমান ধুনীয়া থালি এখন মুখৰ আগত লৈ ৰখি থাকিব পাৰিনে। আৰু খাই বৈ ফাইনেলি আমি আহিলোঁ ট্ৰেজাৰী অফিচলৈ, যিহেতুকে লগৰটো এটা কাম আছিলে। যদিহে আপোনালোক থালি লভাৰ তেনেহ'লে এই গোলাঘাটৰ ধোৱাচাঙলৈ এপাক আহিব পাৰে। ভোক লাগিছে সেয়েহে প্ৰথমে খাই ল'লোঁ, মানে পেট পূজাটো যিহেতুকে মেইন। আৰু এয়া দেখিছে নহয় গৰমত একেবাৰে অৱস্থা বেয়া হৈ গৈছে, তাতে আকৌ কাৰেণ্টটো গুচি গ'ল অফিচত। তাৰপিছত আকৌ টাউনলৈ উভতি আহিলোঁ, যিহেতুকে লগৰটোৰ আকৌ বেংকত কিবা এটা কাম আছে, সেয়েহে আকৌ আহি পালোঁহি SBI বেংকলৈ। যদিও বা টাউনত গৰম বহুত পেলাইছে, ঘূৰি ফুৰাটো অশান্তি, তথাপিতো এইবিলাক ভিডিঅ' আচলতে এসময়ত স্মৃতি হিচাপে থাকি যাব মোবাইলত। আৰু তাৰপাছত আমি বেংকত সোমাই আহি অকণমান AC খাই ল'লোঁ। বাৰু ভিডিঅ'টো আজি ইমানে আছে, যদি ভাল লাগিলে এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।